শ্ৰমিকৰ প্ৰতিবেদন উত্তাল নুমলীগড় শোধনাগাৰ কোনো কাৰণ নোহোৱাকৈ অফচিছ নামৰ প্ৰতিষ্ঠানটোত কৰ্মৰত থলুৱা শ্ৰমিকক কামৰ পৰা অব্যাহতি দিয়াক লৈ প্ৰতিবাদত সৰব শ্ৰমিকসকল কোনো কাৰণ নোহোৱাকৈ 17 জন চলুৱা শ্ৰমিকক অব্যাহতি দিয়ে একাংশ বহিৰাগত শ্ৰমিকক নিযুক্তি দিয়াক লৈ ক্ষোভত ফাটি পৰিছে শ্ৰমিকসকল কোনো কাৰণত থলুৱা শ্ৰমিকৰ অন্যায় সহ্য কৰা নহ'ব বুলি হুংকাৰ প্ৰতিবাদী শ্ৰমিকৰ আমি আজি প্ৰায় এবছৰৰ পৰা অফচিছ কোম্পানীত আমাৰ নুমলীগড় তেল শোধনাগাৰৰ মাজত অফচিছ কোম্পানী আহিছে অফচিছ কোম্পানীত আমি আজি প্ৰায় এবছৰৰ পৰা কাম কৰি আছিলোঁ কাম কৰি থকা অৱস্থাত তেওঁবিলাকে কি কৰিলে আমাক একো জাননী নিদিয়াকে তেওঁবিলাকে আমাৰ ল'ৰাখিনিৰ পাছটো কেনচেল কৰিলে অৰ্থাৎ আমাৰ গেট পাছখন ডিএক্টিভ কৰি দিলে এতিয়া আমি গেট পাছৰ কথা পাতিবলৈ গ'লে তেওঁবিলাকে কয় দিল্লীৰ পৰা কাট খাইছে দিল্লীয়ে যদি কিবা অৰ্ডাৰ কৰে তেতিয়াহ'লে তেওঁবিলাকে গেট পাছখন বনাই দিব পাৰিব বুলি কৈছে গতিকে আমি বিষয়ববীয়া আমাৰ এনআৰএলৰ নুমলীগড় তেল শোধনাগাৰৰ বিষয়ববীয়াসকলক আৰু আমি অফচিছ কোম্পানীৰ বিষয়ববীয়াসকলক এইটোৱে ক'ব বিচাৰিছোঁ যে যিহেতু অতি শীঘ্ৰে আমাৰ যিবিলাক পাছ তেওঁবিলাকে কেনচেল কৰিছে যিখিনি ল'ৰাৰ ডিএক্টিভ কৰিছে অতি শীঘ্ৰে তেওঁবিলাকে আমাৰ এই গেট পাছখিনি এক্টিভ কৰক আৰু যদি তেওঁবিলাকে যদি নকৰে